চাওক, মই এজন সংবাদকৰ্মী দলগড়। মই এটা ব্যক্তিগত চেনেল NB নিউজত কাম কৰোঁ আৰু মই এটা বাতৰি পৰিৱেশন কৰিব গৈছিলোঁ আৰু বাতৰিটো পৰিৱেশন কৰি আহি মই এখন হোটেলত চাহ খাই আছিলোঁ। খাই থাকোঁতে মোক ফোন কৰি মাতি আছে দলগড় বীৰ লাচি থানা আঞ্চলিক সমিতিৰ ফালৰ পৰা। মই কৈছোঁ আপোনালোকৰ যদি কিবা কাম আছে তেতিয়াহ'লে মোৰ ওচৰত আহক। আহি মোক প্ৰাণে মৰা ভাবুকি দিছে, লগতে তেওঁলোকে অসভ্যালি গালি গালাজ দিছে আৰু ক'ব লাগিব তেওঁলোকে মোক মুচৰি মাৰিম বুলি কৈছে। আৰু এইখিনি 20জনীয়া তেওঁলোকৰ দল এটা আহিছিলে আৰু সভাপতি সম্পাদক আছিলে। মোৰ লগত বহুত তৰ্ক বিতৰ্ক কৰিছে, কাৰণ মই এটা তেওঁলোকে এটা ফেচবুক প'ষ্ট কৰিছিল। সেই প'ষ্টটো মই স্ক্ৰীনশ্বট এটা কৰি এটা গ্ৰুপত মই দিছিলোঁ আৰু সেই স্ক্ৰীনশ্বট দিয়াৰ উদ্দেশ্যৰে তেওঁলোকে মোক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে। বাৰে বাৰে ফোন কৰে আৰু মই বাতৰিটো পৰিৱেশন কৰি আহি মই বহিছোঁ, তেতিয়া বাৰে বাৰে ফোন কৰিছে আহিব লাগে, আমি মিটিং পাতিছোঁ। মই তেতিয়া কৈছোঁ আপোনালোকৰ কিবা দৰকাৰ আছে মোৰ লগত লগ কৰক। আৰু এনেদৰে তেওঁলোকে মোক ভাবুকি দিছে, লগতে প্ৰাণে মাৰা ভাবুকি প্ৰদান কৰিছে। মোক ৰাস্তা ঘাটে লগ পালে মুচৰি মাৰিম বুলি কৈছে। আৰু যদি মই মোৰ যদি মৃত্যু হয় তেতিয়া দলগাঁও বীৰ লাচিত সেনা অসমৰ গোটেই সদস্য সভাপতি সম্পাদক দায়ী হ'ব। আৰু এনেদৰে মোক প্ৰাণে মৰা ভাবুকি দিছে। মই ন্যায় বিচাৰোঁ। যিসকলে মোক যিহেতু মই সংবাদকৰ্মী, মই বিভিন্ন বাতৰি সংক্ৰান্তত ঘূৰি ফুৰোঁ আৰু এই বাতৰি সংক্ৰান্তত যদি মোক কোনোবাই মাৰে তেওঁলোকে কিন্তু দায়ী হ'ব। আৰু হয়তো মোৰ লগত আজি এই ঘটনাটো হৈছে আৰু আন সংবাদকৰ্মীৰ লগতো হ'ব পাৰে। হয়, মই দলগাঁও থানাত FIR কৰিছোঁ। চাওক, ঘটনাটো মই অকণমান পলমকৈ শুনিলোঁ, যদিও এজন সংবাদকৰ্মী গণতন্ত্ৰৰ 4th পিলাৰ, চতুৰ্থ স্তম্ভ বুলি যাক কোৱা যায়, আচলতে তেওঁলোকে মানে এনি টাইম সংবাদ জগতৰ লগত জড়িত আৰু সংবাদ বিচাৰি তেওঁলোকে বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হয়। তেনে ক্ষেত্ৰত যদি এটা সংগঠনে মুচৰি পেলামৰ নিচিনা শব্দ ব্যৱহাৰ কৰি তেখেতক অপদস্থ কৰিছে, এইখিনি ঠাইত আহি তেখেতক অপদস্থ, ইয়াতকৈ নিন্দনীয় কথা আৰু একো নাই। ইতিমধ্যে মই জনাত যিগৰাকী সংবাদকৰ্মীক NB নিউজৰ সংবাদকৰ্মী ৰিকি দাসক কেইজনে এনেকুৱা অপদস্থ কৰিলে, তেওঁলোকৰ ওপৰত যাতে প্ৰশাসনে বিহিত ব্যৱস্থা লয়, মই এইটোকে বিচাৰোঁ। চাওক, মই এজন সংবাদকৰ্মী দলগড়। মই এটা ব্যক্তিগত চেনেল NB নিউজত কাম কৰোঁ আৰু মই এটা বাতৰি পৰিৱেশন কৰিব গৈছিলোঁ আৰু বাতৰিটো পৰিৱেশন কৰি আহি মই এখন হোটেলত চাহ খাই আছিলোঁ। খাই থাকোঁতে মোক ফোন কৰি মাতি আছে দলগড় বীৰ লাচি থানা আঞ্চলিক সমিতিৰ ফালৰ পৰা। মই কৈছোঁ আপোনালোকৰ যদি কিবা কাম আছে তেতিয়াহ'লে মোৰ ওচৰত আহক। আহি মোক প্ৰাণে মৰা ভাবুকি দিছে, লগতে তেওঁলোকে অসভ্যালি গালি গালাজ দিছে আৰু ক'ব লাগিব তেওঁলোকে মোক মুচৰি মাৰিম বুলি কৈছে। আৰু এইখিনি 20জনীয়া তেওঁলোকৰ দল এটা আহিছিলে আৰু সভাপতি সম্পাদক আছিলে। মোৰ লগত বহুত তৰ্ক বিতৰ্ক কৰিছে, কাৰণ মই তেওঁলোকে এটা ফেচবুক প'ষ্ট কৰিছিল। সেই প'ষ্টটো মই স্ক্ৰীনশ্বট এটা কৰি এটা গ্ৰুপত মই দিছিলোঁ আৰু সেই স্ক্ৰীনশ্বট দিয়াৰ উদ্দেশ্যৰে তেওঁলোকে মোক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে। বাৰে বাৰে ফোন কৰে আৰু মই বাতৰিটো পৰিৱেশন কৰি আহি মই বহিছোঁ, তেতিয়া বাৰে বাৰে ফোন কৰিছে আহিব লাগে, আমি মিটিং পাতিছোঁ। মই তেতিয়া কৈছোঁ আপোনালোকৰ কিবা দৰকাৰ আছে মোৰ লগত লগ কৰক। আৰু এনেদৰে তেওঁলোকে মোক ভাবুকি দিছে, লগতে প্ৰাণে মাৰা ভাবুকি প্ৰদান কৰিছে। মোক ৰাস্তা ঘাটে লগ পালে মুচৰি মাৰিম বুলি কৈছে। আৰু যদি মোৰ যদি মৃত্যু হয় তেতিয়া দলগাঁও বীৰ লাচিত সেনা অসমৰ গোটেই সদস্য সভাপতি সম্পাদক দায়ী হ'ব। আৰু এনেদৰে মোক প্ৰাণে মৰা ভাবুকি দিছে। মই ন্যায় বিচাৰোঁ। যিসকলে মোক যিহেতু মই সংবাদকৰ্মী, মই বিভিন্ন বাতৰি সংক্ৰান্তত ঘূৰি ফুৰোঁ আৰু এই বাতৰি সংক্ৰান্তত যদি মোক কোনোবাই মাৰে তেওঁলোকে কিন্তু দায়ী হ'ব। আৰু হয়তো মোৰ লগত আজি এই ঘটনাটো হৈছে আৰু আন সংবাদকৰ্মীৰ লগতো হ'ব পাৰে। হয়, মই দলগাঁও থানাত FIR কৰিছোঁ। চাওক, ঘটনাটো মই অকণমান পলমকৈ শুনিলোঁ, যদিও এজন সংবাদকৰ্মী গণতন্ত্ৰৰ 4th পিলাৰ, চতুৰ্থ স্তম্ভ বুলি যাক কোৱা যায়, আচলতে তেওঁলোকে মানে এনি টাইম সংবাদ জগতৰ লগত জড়িত আৰু সংবাদ বিচাৰি তেওঁলোকে বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হয়। তেনে ক্ষেত্ৰত যদি এটা সংগঠনে মুচৰি পেলামৰ নিচিনা শব্দ ব্যৱহাৰ কৰি তেখেতক অপদস্থ কৰিছে, এইখিনি ঠাইত আহি তেখেতক অপদস্থ, ইয়াতকৈ নিন্দনীয় কথা আৰু একো নাই। ইতিমধ্যে মই জনাত যিগৰাকী সংবাদকৰ্মীক NB নিউজৰ সংবাদকৰ্মী ৰিকি দাসক কেইজনে এনেকুৱা অপদস্থ কৰিলে, তেওঁলোকৰ ওপৰত যাতে প্ৰশাসনে বিহিত ব্যৱস্থা লয়, মই এইটোকে বিচাৰোঁ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।